সোয়াকালি চিৰাং জিলা নিচিমা সমষ্টিৰ নাঙলভাঙা ভিচিডিচিৰ অন্তৰ্গত পানিয়া গাঁৱত বিপিএফ দলৰ নেতাকৰ্মীসকলে সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰিছে যোৱা 5 বছৰত ইপিপিএল চৰকাৰ ক্ষমতাত অহাৰ পিছত নাঙলভাঙা অঞ্চলত কোনো ধৰণৰ উন্নত কৰা নাই। এখন দলং নিৰ্মাণক লৈ একাংশ বিপিএফ কৰ্মী মিছা অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ যোগেদি বাতৰি সম্প্ৰচাৰ কৰে। আজি নাঙলভাঙা ভিচিডিচিৰ সভাপতি নজৰুল ইছলাম সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে যোৱা 17 বছৰ বিপিএফ শাসনৰ তুলনাত ইপিপিএল চৰকাৰৰ অধীনত যোৱা 5 বছৰত নাঙলভাঙা অঞ্চলত নাঙলভাঙা জনসাধাৰণৰ বাবে যথেষ্ট সংখ্যক কাম কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 700 ঘৰ দুখীয়া দৰিদ্ৰ লোকক ঘৰ নিৰ্মাণ কৰি দিয়া হয়, ৰেচন কাৰ্ড প্ৰদান কৰা হয়, লগতে অৰুণোদয় আঁচনি প্ৰদান কৰা হয়। ভিচিডিচি সভাপতিগৰাকীয়ে মন্তব্য কৰি কৈছে যিখন দলং নিৰ্মাণক লৈ একাংশ বিপিএফ কৰ্মী ইপিপিএল চৰকাৰক বদনাম কৰাৰ চেষ্টা চলাইছে। সেইকেইখন দলং ইপিপিএল চৰকাৰৰ অধীনত 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাম চলি আছে। মানে যোৱাকালি ছ'চিয়েল মিডিয়াত মই এটা ভিডিঅ' দেখা পালোঁ যে এজন বিপিএফৰ নেতাই আমাৰ এই অঞ্চলত নাঙলভাঙা ভিচিডিচি অঞ্চলত কোনো ধৰণৰ কাম কাজ হোৱা নাই বুলি ছ'চিয়েল মিডিয়াত অভিযোগ আনিছে। তেওঁক মই ক'ব বিচাৰিছোঁ যে কাম কাজ হৈছে না নাই আপোনালোকে প্ৰত্যক্ষ সন্মুখত আপোনালোকে চাওক, আজি দেখাই দিম যে আপোনালোকে 17 বছৰত এই মাইনৰিটি অধ্যুষিত অঞ্চলত আপোনালোকৰ চৰকাৰে কোনো ধৰণৰ এটা কাম কাজৰ নমুনা নাই। আপোনালোকে যিখিনি কাম কাজ কৰিছে ভঙা চিঙা আধৰুৱা কাম, এইবিলাক দলং আপোনালোকে যিবিলাক দলং লৈ আপোনালোকে ভিডিঅ' বনাইছে, এই দলংটো আপোনালোকে নিৰ্মাণ কৰা এটা বছৰ পিছতে এই দলংখন ভাঙি যায়। আৰু সেই ভাঙি যোৱা দলঙত 17টা বছৰে মানুহে কষ্ট কৰি পাৰ হৈ আছিল। কিন্তু বিগত যোৱা বছৰত আমাৰ ইপিপিএল চৰকাৰৰ তৰফৰ পৰা এইখন পানিয়াগাঁও নদীৰ ওপৰত এখন 4 কোটি টকীয়া দলং আপোনালোকে দেখিবলৈ পাব যে ইয়াতে নিৰ্মাণ হৈ আছে। এইটো 1 বছৰৰ দলং নহয়, এইটো 100 বছৰত গ্যাৰাণ্টি থকা দলং বনাই আছো আমি, আমাৰ চৰকাৰে বনাই আছে। সেইকাৰণে আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখিনি সময়ত আমাৰ এই মাইনৰিটি অধ্যুষিত অঞ্চলবিলাকৰ দুখ বেদনা বুজি পাই যে ইমান ডাঙৰ এটা দলঙৰ নিৰ্মাণ কৰি দি আছে। আৰু এই কথাখিনিয়ে বিপিএফৰ মানুহে বুজি নাপায়, কাৰণ 17টা বছৰত তেওঁলোকে লুণ্ঠন ৰাজ চলাই গৈছিল। এইবেলি আমাৰ ইপিপিএল চৰকাৰ অহাৰ পিছৰে পৰা আমাৰ অঞ্চলত বহুত ধৰণৰ উন্নয়নমূলক কাম কাজ হৈ আছে। আপোনালোকে দেখিবলৈ পাব যে প্ৰথমতে এই অঞ্চলত শান্তি নাছিল। আমাৰ ইপিপিএল চৰকাৰ অহাৰ পিছতে 1 নম্বৰত আহিছে আমাৰ শান্তি অহাৰ লগে লগে আমাৰ ইয়াত উন্নতি হোৱাৰ মানে আগবাঢ়ি আছে, উন্নতিৰ দিশে গৈ আছে। এনেকুৱা এটা সময় আছিল বিপিএফৰ সময়ত আমাৰ মানুহে বড়ো ভাইসকলৰ অঞ্চললৈ যাব পৰা নাছিল, গুলিয়াই মাৰিছিল, ঘৰত থাকিব নোৱাৰিছিল, ঘৰৰ পৰা টানি লৈ তেওঁলোকক হত্যা কৰা হৈছিল, ঘৰ জ্বলোৱা হৈছিল। বহুত অশান্তি পৰিৱেশৰ পৰা আজি পৰিত্ৰাণ পাই আমি আমাৰ এই ইপিপিএল চৰকাৰৰ সময়ত আমি শান্তিপ্ৰিয়ভাৱে সকলো জাতি জনগোষ্ঠীৰ লগত বসবাস কৰি আছো। আৰু এইটো সময়তে কি কৰি আছে কিছুমান নেতাই আমাৰ মাজত ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে মিছামিছি অভিযোগ, নানান ধৰণৰ মানে তেওঁলোকৰ কুটিল ৰাজনীতি 17 বছৰত শিকি অহা যিবিলাক ৰাজনীতি আমাৰ এই সাধাৰণ ৰাইজৰ মাজত তেওঁলোকে এৰি দি আছে। কিন্তু এতিয়া ৰাইজে চব বুজি পাই আছে, ৰাইজে সকলোখিনি গম পায়। আমাৰ এই অঞ্চলৰ ৰাইজ এতিয়া বুৰ্বক নহয়, চব প্ৰত্যক্ষ চকুৰে দেখি আছে, আমি মিছা কথা কোৱা নহয়, চকুৰে দেখাই আছে কিমান উন্নয়ন হৈ আছে। কালি যিহেতু কৈছিল যে তেওঁলোকে ৰাইজৰ ধনৰ গাঁথনিৰ টকা দি ব্ৰিজটো নিৰ্মাণ কৰিছে, কি ক'ব? তেওঁলোকে ৰাইজৰ ধনৰ গাঁঠিৰে মানে জব কাৰ্ডৰ টকাৰে এই দলংসমূহ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ সময়ত জব কাৰ্ডৰ বাহিৰে কোনো কাম কাজে হোৱা নাছিলে। কি কওক, MP ফাণ্ডে কওক, MLA ফাণ্ডৰ কামেই হওক, কোনো ধৰণৰ ফাণ্ডৰ কাম তেওঁলোকে আনিবলৈ সক্ষম হোৱা নাছিল। কেৱল জব কাৰ্ডৰ কামখিনিৰে তেওঁলোকে 17টা বছৰত আমাৰ ৰাইজক বুৰ্বক বনাই থৈ গৈছিল। কিন্তু এইবেলি আমাৰ ইপিপিএল চৰকাৰ অহাৰ পিছত আপোনালোকে চাওক, প্ৰতিটো ঘৰে ঘৰে আমি চৰকাৰী ঘৰ দিবলৈ সক্ষম হৈছোঁ। আমাৰ এইখন ভিচিডিচিতে 777টা ঘৰ আমাৰ ভিচিডিচিৰ ফালৰ পৰা আমি বনাবলৈ সক্ষম হৈছোঁ। এতিয়া আৰু চাওক, প্ৰতিটো দুখীয়া মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। আজি 99% মানুহে ৰেচন কাৰ্ডৰ চাউল পাই আছে আমাৰ এই অঞ্চলত।
কোনো মানুহক আমি বাদ ৰখা নাই। সকলো মানুহক আমি ৰেচন কাৰ্ডৰ সুবিধা দিছোঁ, ঘৰৰ সুবিধা দিছোঁ, মহিলাসকলৰ কাৰণে আমি অৰুণোদয়ৰ সুবিধা দিছোঁ, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি জ্ঞান শ্ৰাং বিথাংগী নামৰ আমাৰ চৰকাৰে এখন আঁচনি আনিছে, 5,000কৈ চেক প্ৰদান কৰিছোঁ। বেমাৰীসকলৰ কাৰণে আমি কাম কাজ চেক প্ৰদান কৰিছোঁ। এনেকুৱা ধৰক গৰীব দুখীয়াৰ কাৰণে আমি IBSৰ জৰিয়তে গৰীব দুখীয়া মানুহক আমি আমাৰ VCDCৰ ফালৰ পৰা 100জনৰ ওপৰত পৰিয়ালক আমি ওপৰলৈ উঠাই আনিছোঁ। লাখপতি বাইদেউকক আপোনালোকৰ VPRP স্কিমৰ দ্বাৰা হওক, সকলো ধৰণৰ কাম কাজ আমাৰ সুন্দৰভাৱে VCDCখন চলি আছে। আমাৰ প্ৰতিটো গাঁৱৰ পৰাই চাওক সকলো ক্ষেত্ৰতে উন্নয়নৰ এটা নমুনা আমি দেখাবলৈ সক্ষম হৈছোঁ। না আমার তো ইউপিএফএলের পৰা যেখন যে সরকারই তো আমাকে উন্নত দেয় না। ইউপিএফএলও বর্তমান দিয়া আছে, ইউপিএফএল তো না দেওয়া বলে কোনো কথা না, আমার তো ইউপিএফএল সরকারও দিয়া আছে। কারণ কেনেকুৱা উন্নতি হৈছে আপনার? বিপিএফ 17 বছর রাজত্ব করে গেছে। আমার সাধারণ জনসাধারণ যেটা গরিব মানুহৰ কোনো উন্নত হওয়া নাই। যিবিলাক বিপিএফৰ দালাল আছিল সিহঁতৰ উন্নত হৈছে, আমার হওয়া নাই। বিপিএফৰ দিনত আমার দাদিক মানে বহুত মেম্বরে কৈ এটা ঘর লইছো, লওয়ার পিছত ইমান ঘর দিছে, আজিৰ দিনকেও 2 ফাইল 3 এতিয়াও লাগা নাই। আর ইমান দরজা খিড়কি বনাইছে, মানে যিবিলাক কাঠ মানি মানুহক ফেলাই দে সেইবিলাক খুঁটি আনি আমার দরজা খিড়কিত লগাই দিছে। আজিলৈকে বাহিৰত পানী পড়ার আগত আমার ঘৰত পানী পড়িয়া থাকে, বুঢ়া মানুহ টুকলা বান্ধিয়া থিয় থাকে, বহিয়া থাকে বিছনাত। এনেকুৱা বিপিএফে দুর্নীতি কৰিছে। এই গাঁৱৰ মানে যেটো ভোট কেন্দ্ৰৰ প্রেসিডেন্ট ইনি আরো মানে জনসাধারণকে কইছে যে যদি এই খুঁটিটা সাফা করে দাও তোমাকে আমরা 500 বা 1000 টাকা চা পান খাবার জন্য দিম। তারপরে যখন ওরা সামুস পানি বেশি, তারপরে সন্ধ্যাত যখন আমি আইছি, আমার আহার পরে আমাক ভোট কমিটির প্রেসিডেন্টে কইছে যে তোমার ট্রাক্টর আছে, তুমি যদি এই বস্তুটা যদি তুমি সাফা করে দেওয়ার তোমাক তেল খরচ হয়তো বা তোমাক আমি কিবা 1000-2000 টাকা দিমু আর কি, খরচাটা দিমু। পরে আমি যাই ট্রাক্টরটা নিয়ে আসলাম, আনার পরে মানে আরো আমার সাথে সাধারণ পাবলিকও জনসাধারণও সহায় সুবিধা করছে। পরে আমি টানলাম, এটা তো কোনো রাজনীতিকের কোনো কথাই নাই। আমার সরকারে যেনবা দলং বানায় দিছে, সরকার তো সবসময় এসে থাকার কোনো কথা না। আমার সবসময় রাত পোয়ালেই রাস্তা দিয়ে হাঁটা লাগে, ব্রিজ দিয়ে পার হওয়া লাগে। আজকে যদি ব্রিজটা ভাঙে আমাদের তো ক্ষতি। ওই জন্য আমরা জনসাধারণে আমরা এই বস্তুটা আমরা সাফা করছি। তার মধ্যেও মানে নানান বিতর্ক কেঁচাল হয়ে আছে, এটা তো হওয়ার কোনো যুক্তি নেই। ইউপিপিএল চেয়ারম্যানকে মেম্বারে কোনো সহায় করেছিল? ইউপিপিএল মেম্বার আইছিল, ইউপিপিএল বা ইউপিপিএল এর যেটা ভোট কেন্দ্রের প্রেসিডেন্ট উনি তো অর্ডার দিছে ফার্স্ট, উনি আমাক দিছে লাস্টে। তার আগে বহুতো মানুষে দিছে, ওরা সামস পায় নাই। টাকা দিয়ে এইটো মানে চাফা কৰিছিল নহয় রাইজর না, ইউপিপিএল এর টাকা দি ইউপিপিএল এর টাকা দিয়ে মানে কইছে আমরা এটা কিবা পার্টির তেনে পয়সা কিছু আনি দিম তোমাক। তুমি দেওয়া নাই, দিব বুলি কৈছে যে দিব আর কি, দেওয়া নাই এখনো। ইউপিপিএল আপোনালোকক সহায়ৰ হাত আগবঢ়াইছিল নে নাই? ইউপিপিএল আগবাঢ়াইছে, মেম্বার আছিল বা সদস্য আছিল বা বিভিন্ন মেম্বার 3-4টা মেম্বার আছিল আর কি ইউপিপিএল এর। আরো ভোট কেন্দ্রের প্রেসিডেন্ট আছিল, তারপরে ডিস্ট্রিক্টের প্রেসিডেন্ট আছিল।